নমস্কাৰ জ্যোতিষৰ পৰামৰ্শলৈ আপোনাক স্বাগতম জনাইছোঁ। এজন জ্যোতিষীয়ে এটা দিনত কিমানজন মানুহৰ জ্যোতিষৰ পৰামৰ্শ দিব পাৰে? অদ্ভুত কথা। আমাৰ ইয়াতে মই 2-4জন এষ্ট্ৰলজাৰক দেখিছোঁ যিজনে 15-20 জনকে মানুহক দিনটোত জ্যোতিষৰ পৰামৰ্শ প্ৰদান কৰে। আৰু এই যে পৰামৰ্শখিনি প্ৰদান কৰে, মই জ্যোতিষশাস্ত্ৰৰ কোনো কিতাপত কোনো গ্ৰন্থত তেনেকুৱা উপায় আমি দেখিবলৈ নাপাওঁ। কিহৰ ভিত্তিত, কিহৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি সেই উপায়বোৰ দিয়ে দেখিলে আচৰিত লাগে। আপুনি যেতিয়া জন্মপত্ৰিকা এখন বিচাৰ কৰিবলৈ এজন মানুহৰ ওচৰলৈ যায়, জ্যোতিষীৰ ওচৰলৈ যায়, মানুহজন কিয় যায় আপুনি ভাবিব। নানা সমস্যাৰ সন্মুখীন হৈ মানুহজন এষ্ট্ৰলজাৰৰ ওচৰলৈ গৈছে। গতিকে সেই যে মানুহজনক আপুনি জ্যোতিষৰ পৰামৰ্শটো আগবঢ়াব, তাৰ কাৰণে আপুনি কিছুমান কথা অত্যন্ত গভীৰভাৱে অধ্যয়ন কৰি ল'ব লাগে। আপুনি পাৰশৰী জ্যোতিষৰ পৰাই আপুনি প্ৰেডিকশ্যন দিয়ক, প্ৰাচ্য জ্যোতিষৰ পৰাই প্ৰেডিকশ্যন দিয়ক, জেমিনি জ্যোতিষৰ পৰাই প্ৰেডিকশ্যন বা কেপি এষ্ট্ৰলজি পৰাই আপুনি প্ৰেডিকশ্যন দিয়ক, তাত ক'বলগীয়া একো নাই। কিন্তু তাৰ এটা ভিত্তি থাকিব লাগিব। ভিত্তি নোহোৱাকৈ আপুনি যেতিয়া পৰামৰ্শ আগবঢ়াব, সেই পৰামৰ্শটোৱে মানুহজনৰ জীৱনটো অতি বেয়াৰ ফালে লৈ যায়গৈ। মই কি কাৰণে কথা এটা ক'লোঁ, সিদিনা মোৰ ওচৰলৈ এজন মানুহ আহিছিলে। তেখেতক এজন এষ্ট্ৰলজাৰে শনিৰ এটা আঙুঠি পিন্ধিবলৈ দিলে, নীলম এটা। তেখেতে নীলমটো পিন্ধিলে। মই তেখেতক দেখি আচৰিত হ'লোঁ যে শনিৰ আঙুঠি তেওঁ কোনো কণ্ডিশ্যনতে পিন্ধিব নোৱাৰে। শনি তেওঁ অকাৰক, শনি তেওঁ মাৰক। গতিকে বহি আছে 12 হাউচত, ব্যয় স্থানত বহি আছে। গতিকে আপুনি কিহৰ ভিত্তিত মানুহজনক শনিৰ আঙুঠিটো দিলে? শনিৰ আঙুঠিটো দিয়াৰ কাৰণে তেওঁ কি কৰিবলৈ আৰম্ভ কৰিলে? তেওঁ বিচ্ছেদাত্মক গোটবোৰ বাঢ়িবলৈ আৰম্ভ কৰিলে। গম পালে? সপ্তম স্থানৰ লগ্ন আছিলে কৰ্কট লগ্ন, গতিকে সপ্তম আৰু অষ্টম স্থানৰ মালিক হৈ গ'ল শনি। গতিকে তেওঁ কি হ'ল? পাৰিবাৰিক বিচ্ছেদ হ'বলৈ আৰম্ভ কৰিলে। গতিকে যেতিয়া উপায়খিনি দিব, 10 বাৰ ভাবি উপায় দিব। আঙুঠি এটা হাত চাই পেলাই আঙুঠি এটা দি দিয়াটো ডাঙৰ কথা নহয়, কিন্তু তাৰ কাৰণে মানুহজনে কেনেকুৱা ফল ভুগিব সেইটো কথা আপোনালোকে বিচাৰ কৰিব। জন্মপত্ৰিকা এখন চাবলৈ যাওঁতে আপুনি কিখিনি কথা আপুনি চাই, আপুনি লাগিলে পামিষ্টেই হওক, কিন্তু আপোনাৰ এটা ভিত্তি থাকিব লাগিব। প্ৰাচ্য জ্যোতিষটো হাজাৰ হাজাৰ বছৰত অধ্যয়নৰ পিছত পৰাশৰী মণি, জেমিনি জ্যোতিষ, তাৰপিছত আপোনাৰ সেই ডাঙৰ ডাঙৰ হেৰিখিনিয়ে যিখিনি গ্ৰন্থ লিখি গৈছে, নিশ্চয় কিবা ভিত্তিতহে গ্ৰন্থখিনি লিখি গৈছে। আপুনি যদি সেইখিনি অধ্যয়ন কৰা নাই, তেনেকৈ আপুনি অদ্ভুত ৰিমেডি আপোনালোকে নিদিব। আমি জানো যে এখন জন্মপত্ৰিকা যেতিয়া বিচাৰ কৰোঁ, জন্ম সময়ত যেতিয়া গ্ৰহৰ অৱস্থানখিনি নিৰ্ণয় কৰোঁ, আমাৰ চাৰিওফালে 12টা ঘৰ আমি ঠিক কৰোঁ জন্ম সময়ত। সেই 12টা ঘৰত 12টা ৰাশি বহে। যিহেতু আমাৰ চাৰিওফালে 360 ডিগ্ৰী, গতিকে এটা ঘৰৰ মান 30 ডিগ্ৰী হয়। এতিয়া সেই ঘৰকেইটাত প্ৰতিটো ঘৰতে এজন এজন স্বামী থাকে। ফাৰ্ষ্ট হাউচটো লগ্ন কয়, ছেকেণ্ড হাউচটো ধন, তৃতীয় হাউচটো পৰাক্ৰম, চতুৰ্থ হাউচটো সুখৰ স্থান, পঞ্চম স্থানটো হৈ গ'ল মানে শিক্ষা, ভাল পোৱা, প্ৰেম, ৰিলেশ্যনৰ স্থান, ষষ্ঠ স্থানটো ৰোগ ৰিপু ঋণৰ স্থান, সপ্তম স্থানটো বিবাহৰ স্থান, অষ্টম স্থানটো মৃত্যুৰ স্থান, মৃত্যুসম কষ্টৰ স্থান, নৱম স্থানটো ভাগ্যৰ স্থান, পিতাকৰ স্থান, দশম স্থানটো জীৱনৰ সকলো কৰ্মৰ স্থান, 11 নম্বৰ স্থানটো হৈ গ'ল আপোনাৰ 11 স্থানটো আপোনাৰ 11 নম্বৰ স্থানটো আপোনাৰ ধনৰ স্থান, ইচ্ছাপূৰ্তিৰ স্থান, বা 12 স্থানটো ব্যয় স্থান, মুখ্যৰ স্থান। গতিকে সেই ঘৰকেইটা যিবোৰ গ্ৰহে ৰিপ্ৰেজেণ্ট কৰে, 3টা বস্তু আছে, ভাও,
ভাৱেশ আৰু ভাওকাৰক। ভাও হৈ গ'ল হাউচটো, ভাৱেশ হৈ গ'ল তাৰ অধিপতিজন, আৰু ভাওকাৰক হৈ গ'ল প্ৰতিটো ঘৰে এজন এজন কাৰক দেৱতা থাকে। শিক্ষাৰ কাৰণে বৃহস্পতি, বিবাহৰ কাৰণে বৃহস্পতি, ভাগ্যৰ কাৰণে বৃহস্পতি, আত্মা পিতাকৰ কাৰণে সূৰ্য, সুখৰ কাৰণে তেনেকে আমি সুখ স্থানৰ কাৰণে ভৌতিক সুখৰ কাৰণে শুক্ৰদেৱক চাওঁ, বিবাহিত জীৱনৰ কাৰণে শুক্ৰ চাওঁ, সকলো ধৰ্ম কৰ্মৰ কাৰণে আমি শনিদেৱক চাওঁ। প্ৰতিটো কাৰক দেৱতা থাকে। এতিয়া যেতিয়া জন্মপত্ৰিকাখনত 12টা ঘৰ দিয়া হয়, সেই ঘৰবিলাকৰ প্ৰতিটো ৰাশিৰ অধিপতিজনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আপোনাৰ ৰিজাল্টটো আপুনি দিয়া হয়। ধৰক আপুনি সুখ স্থানৰ আপুনি ঘৰ মাটি বাৰী কিনিব পাৰিব নাই, গতিকে আমি 4th স্থান, 4ৰ্থ স্থানটো চাম, 4ৰ্থ স্থানৰ লৰ্ডজন চাম, 4ৰ্থ স্থানটো পীড়িত নেকি নে ভাল অৱস্থাত আছে, 4ৰ্থ স্থানৰ লৰ্ডজন কেনেকুৱা অৱস্থাত আছে, পীড়িত নেকি, আৰু 4ৰ্থ স্থানত কি কাৰক হয়। তাৰোপৰি ৰাহু আৰু কেতুৰ কথা আছে। ৰাহু কেতুৱে সদায় ডিস্পজিটৰ মতে ৰিজাল্ট দিয়ে, অৰ্থাৎ আপোনাৰ নক্ষত্ৰ স্বামী আৰু ৰাশি স্বামীৰ মতে ৰিজাল্ট দিয়ে। তাৰোপৰি গ্ৰহবোৰ শত্ৰু ৰাশিত বহি আছে নে মিত্ৰ ৰাশিত বহি আছে, সেইটোত পঞ্চধা মৈত্ৰী চক্ৰ আছে, সেই তাৰ পৰা আমি নিৰ্ভৰ কৰি, কাৰণ শত্ৰু ৰাশিত বহি থকা গ্ৰহবিলাকে ভাল ৰিজাল্ট দিব নোৱাৰে, মিত্ৰ ৰাশিত বহি থকা গ্ৰহবিলাকে বা উচ্চ ৰাশিত বহি থকা গ্ৰহবিলাকে ভাল ৰিজাল্ট দিয়ে। তাৰোপৰি গ্ৰহবিলাকৰ অংশবলটো চোৱা হয়, অংশবল যিটো আমি ডিগ্ৰী বুলি কওঁ, অংশ কলা বিকলা। গতিকে গ্ৰহ এটা যে সেই হাউচটোত আপোনাৰ জন্মস্থানত থাকিব, সেই গ্ৰহটোৰ কিমান ডিগ্ৰী, সেইটোৰ ওপৰত গ্ৰহটো যুৱ অৱস্থাত আছেনে, বাল্য অৱস্থাত আছেনে, যুৱ অৱস্থাত আছেনে, কুপাৰ অৱস্থাত আছেনে, মৃত অৱস্থাত আছে বা বৃদ্ধ অৱস্থাত আছে, সেইমতে চোৱা হয় আৰু সেইমতে তাৰ ফলটো দিয়ে। তাৰোপৰি 3টা অৱস্থা থাকে গ্ৰহবিলাকৰ। এটা হৈ গ'ল আপোনাৰ সুপ্ত অৱস্থা, সুপ্ত অৱস্থাত থকা গ্ৰহবিলাকে ৰিজাল্ট দিব নোৱাৰে। ঠিক তেনেকে স্বপ্ন অৱস্থাত থকা গ্ৰহবিলাকে অলপমান ৰিজাল্ট দিব পাৰে, আৰু জাগ্ৰত অৱস্থাত থকা গ্ৰহবিলাকেহে ৰিজাল্ট দিব পাৰে। তাৰোপৰি সকলোতকৈ ডাঙৰ বস্তুটো হৈ গ'ল নক্ষত্ৰ, আৰু প্ৰতিটো নক্ষত্ৰৰে স্বামীজনক চোৱা হয়। গতিকে এই সকলোখিনি মিলাই পেলাইহে আপোনাৰ প্ৰেডিকশ্যন দিয়া হয়। যেনেকে আপোনাৰ জন্মপত্ৰিকাখনত যিটো কাৰক অকাৰক সাম্য কৈছো, সেইটো পাৰক সংহিতাত আপোনাৰ ধুনীয়াকে কোনবোৰ লগ্নৰ কাৰণে কোনবোৰ ৰাশি কাৰক হৈ যায়। বিশেষকৈ আপোনাৰ পঞ্চম স্থানটো, নৱম স্থানটো আৰু লগ্নৰ স্থানটোৰ লৰ্ডকেইজন সাধাৰণতে কাৰক গ্ৰহ হৈ যায়। কেন্দ্ৰৰ স্থানটো নিউট্ৰেল ৰাশি হৈ যায়। ঠিক তেনেকে 6ষ্ঠ স্থান, 8ম স্থান আৰু 12শ স্থান, ৰোগ ৰিপুৰ ঋণৰ স্থান, মৃত্যুৰ স্থান আৰু ব্যয় স্থান, সেইকেইটা আপোনাৰ ত্ৰিক স্থান, অশুভ স্থান। ঠিক তেনেকৈ 3য় স্থান, 6ষ্ঠ স্থান আৰু 11 স্থান, এইকেইটা ত্ৰিশদাই। এতিয়া ত্ৰিশদাই ৰাশি উপচয় ৰাশিত যদি বহে তেতিয়াহে ভাল ৰিজাল্ট দিব। সেই গোটেই কথাখিনি প্ৰেডিকশ্যন কৰি পেলাইহে আপুনি মানুহ এজনক উপায়খিনি দিব, অন্যথা আপুনি উপায় নিদিব। সেইটোৱে মানুহজনক বহুত ডাঙৰ হেৰি দৰে। আপুনি চাওকচোন, 8ম স্থানত পত্ৰিকা এখনৰ যদি 2nd স্থানটো আৰু 7ম স্থানটো, 2য় স্থানটো আৰু 7ম স্থানটো মাৰক স্থান হৈ যায়, সি আপোনাক মাৰিব পৰা, কষ্ট দিব পাৰে। যদি লগ্নৰ স্বামীৰ মিত্ৰ নহয় 2য় স্থানটো আৰু 7ম স্থানটো, সি মাৰক হৈ গ'ল। গতিকে আপুনি মাৰক স্থানৰ যদি অধিপতিজনৰ আপুনি এটা আঙঠি দি দিয়ে, এই মানুহজনে কিমান জীৱনৰ কষ্ট পাব। বা 8ম স্থান ত্ৰিক স্থানৰ লৰ্ডৰ আঙঠি দিয়াই নহয়, আপুনি যদি আঙঠি দি দিয়ে, মানুহজনে ৰোগ ৰিপু ঋণ বাঢ়ি যাব, মানুহজনৰ মৃত্যুৰ সমান কষ্ট পাব, ব্যয় বাঢ়ি যাব। সেই কথাখিনি আপোনালোকে চাব। তাৰোপৰি আপোনালোকে এটা বস্তু সদায় চাব যে নৱমাঞ্চ পত্ৰিকাখন, সকলো পত্ৰিকা গণনা কৰোঁতে নৱমাঞ্চ পত্ৰিকা ভাগ্য পত্ৰিকাখনৰ যিটো আমি ভাগ্য পত্ৰিকা বুলি কওঁ, সেইখন বিশ্লেষণ কৰিব, কাৰণ ভাগ্য ঘৰটো 9টা ভাগ আকৌ কৰা হয়। গতিকে নৱমাঞ্চ পত্ৰিকা আৰু ভাগ্য পত্ৰিকা দুইটা মিলাই পেলাইহে গ্ৰহ এটাৰ প্ৰেডিকশ্যনটো কৰিব। প্ৰেডিকশ্যনটো কৰিবলৈ আমি যেতিয়া উপায়খিনি দিওঁ, উপায়খিনি প্ৰথম উপায় কি, আমি সদায় পাৰশৰী জ্যোতিষৰ মতে, প্ৰাচ্য জ্যোতিষৰ মতে উপায়খিনি দিওঁ। কেতিয়াও আপুনি এষ্ট্ৰলজাৰ এজনে ক'ব নালাগে যে আপুনি এইটো আঙুঠি পিন্ধি দিয়ক, আপোনাৰ 3 মাহৰ ভিতৰত আমুক হৈ যাব, 4 মাহৰ ভিতৰত আমুক হৈ যাব। আজিকালি ইউটিউবত তেনেকুৱা হেৰিবোৰ দেখিয়ে থাকে। গতিকে তেনেকুৱা আপুনি কাম নকৰিব। আৰু আপোনালোকে এটা কথা চাব, গ্ৰহ এটাই যেতিয়া ৰিজাল্ট দিয়ে, চব সময়ত চব গ্ৰহে সম্পূৰ্ণ ৰিজাল্ট দি নাথাকে। গতিকে আপুনি কোনটো গ্ৰহৰ মহাদশা, কোনটো গ্ৰহৰ অন্তৰ্দশা, প্ৰত্যন্তৰ দশা, সূক্ষ্ম দশা, প্ৰাণ দশা, সেই চিৰিজটো উলিয়াই ল'ব। সেইমতেহে গ্ৰহবিলাকে ৰিজাল্ট দিয়ে। আপুনি যিটো গ্ৰহৰ
মহাদশা চলা নাই বা অন্তৰ্দশা প্ৰত্যন্তৰ দশা সূক্ষ্ম দশা চলা নাই, সেই গ্ৰহটো আপুনি উপায় কৰিবলৈ দি লাভ নাই হেৰি এখনত। তাৰ উপৰি আপুনি 60 চাব, হা 60 চাব, আপোনাৰ কালসৰ্প দোষ আছে নেকি চাব, সেই কথাখিনি চাই পেলাই আপুনি প্ৰেডিকশ্যনটো দিব। গ্ৰহ এটা যেতিয়া আমি গ্ৰহৰ এষ্ট্ৰলজাৰ হিচাপে আমি যেতিয়া উপায় দিওঁ, তেতিয়া সদায় এটা কথা চাব, গ্ৰহৰ ৰিমেডি পাছত, হাউচৰ ৰিমেডি আগত, সদায় সেই স্থানটোৰ ৰিমেডি আগত দিব, তাৰপিছত গ্ৰহটো ৰিমেডি দিব। গতিকে এটা কথা আপোনালোকে মনত ৰাখিব যে গ্ৰহটোৰ আপুনি উপায় দিওঁতে এনেকুৱা উপায় নিদিব যে বহুত এষ্ট্ৰলজাৰ এটা ডাঙৰ ভুল কৰে কি উপায়ো দিব নাজানে। মই চাইছো কাৰক গ্ৰহৰ উপায় দান কৰিবলৈ দি দিয়ে। সেইটো কেনেকুৱা অদ্ভুত কথা। যিটো গ্ৰহ আপোনাৰ ভাগ্য স্থানৰ অধিপতিক যদি আপুনি অধিপতিজনৰ কাৰক বস্তু যদি দান কৰিবলৈ দিলে আপোনাৰ ভাগ্যৰ শক্তিশালী কৰিব নে আপুনি দুৰ্বল কৰা হ'ব। সদায় কাৰক গ্ৰহক আপুনি শক্তিশালী কৰিব লাগিব আৰু অকাৰক গ্ৰহক আপুনি দুৰ্বল কৰিব লাগিব। সেইটো পাৰসংহিতাত স্পষ্টকৈ কোৱা আছে। গতিকে পাৰসংহিতাত কৈছে যে কাৰক গ্ৰহবোৰ সদায় কি কয়, কাৰক গ্ৰহবোৰ স্বপ্ন বা জাগ্ৰত অৱস্থাত থাকিব লাগে, অকাৰক গ্ৰহবোৰ সদায় সুপ্ত অৱস্থাত থাকিব লাগে। সেই কথাখিনি আপোনালোকে মন কৰিব। গতিকে প্ৰথম যেতিয়া আপুনি হাউচৰ ৰিমেডি দিব, হাউচৰ ৰিমেডি দিয়াৰ পিছত কি কৰিব, গ্ৰহটোৰ ইষ্টদেৱৰ আপুনি ৰিমেডি দিব। ধৰক শনি যদি আপুনি ৰিমেডি দিবলৈ মন কৰিছে, শনিক আপুনি ৰিমেডি কি দিব, শনি ৰিমেডি আপুনি শনি গ্ৰহটোৰ ৰিমেডি দিব পাৰে শনিৰ ইষ্টদেৱ আপোনাৰ শিৱ বাবা আৰু হনুমানক আৰাধনা কৰিবলৈ দিব পাৰে। পিছত শনি গ্ৰহৰ ৰিমেডি দিব। শনিৰ চবতকৈ ভাল ৰিমেডি হৈ গ'ল শনিৰ 20 মন্ত্ৰ, ওম শম শনিশ্বৰায় নমঃ 20 মন্ত্ৰ এক জপমালা সদায় হেৰি কৰিবলৈ দিব পাৰে। যদি গ্ৰহটো অকাৰক তেতিয়া আপুনি দান দিবলৈ দিব পাৰে। আৰু যদি গ্ৰহটো কাৰক তেতিয়া আপুনি ধৰ্মীয় স্থানৰ লগত জড়িত কৰিব পাৰে কাৰক বস্তু। নহ'লে বা কাৰক গ্ৰহৰ কেতিয়াও আপুনি দান দিবলৈ নিদিব। এতিয়া আৰু কিছুমান বস্তু চাব, পত্ৰিকা এখনত পিতৃদোষ আছে নেকি, কাৰ্মিক দেৱ আছে নেকি, কিছুমান বস্তুৰ লগতেও চাব লাগে। যেনে মই ক'লোৱেই যে লগ্ন ৰাশিটোতো চাব লাগে, নক্ষত্ৰটো আপুনি ওলাই যায়, বৰ্ণ গণ তিথি, তাৰপিছত আপোনাৰ সৎবল, তাৰপিছত যোগ, কৰণ। এষ্ট্ৰলজিত কৰণটোৰ বহুত কথা আছে। কৰণটোৰ পৰা আমি ব্যৱসায়, যদি চাপ'জ আপোনাৰ ব্যৱসায়, মানুহ এজনে ব্যৱসায় কথা সুধিবলৈ আহিছে, আপুনি তেতিয়া সপ্তম ঘৰ হাউচৰ লৰ্ডৰ, দশম ঘৰ হাউচৰ লৰ্ডৰ উপৰিও আপুনি অমাত্যকাৰক গ্ৰহটো বিচাৰি উলিয়াব। অমাত্যকাৰক গ্ৰহৰ মতেও ধন আহে। তাৰোপৰি আপোনাৰ কৰণ, বৃষ্টিকৰণ, ধৰক বৃষ্টিকৰণৰ লৰ্ড, গতিকে কৰণটো কি, গতিকে সেই কৰণৰ লৰ্ডজনৰ মতেও আপুনি মানুহজনৰ ধন আহে। আৰু পাৰসংহিতাৰ যিটো কথা কৈছে যে লগ্নপা চন্দ্ৰপা দশম স্থানৰ অধিপতিজনৰ মতেও ধন আহে, সেই কথাবোৰ আপোনালোকে বিশ্লেষণ কৰিব। আপোনালোকে অদ্ভুত ৰিমেডিবোৰ দি নিদিব। আৰু মই আপোনালোকক মানুহখিনিকো অনুৰোধ জনাইছো, আপোনালোকে এনেকুৱা জ্যোতিষীৰ ওচৰলৈ নাযাব যিখিনি জ্যোতিষীয়ে আপোনাক ৰিমেডিটো দিয়াৰ পিছত আপোনালোকে সুধিব যে এইটো কি কাৰণে দিলে। তেওঁলোকে ক'ব পাৰিব লাগিব যে এইটো কণ্ডিশ্যনৰ কাৰণে মই এই ৰিমেডিটো দিয়া হৈছে। গতিকে তাৰোপৰি অষ্টক বৰ্গটো চাব, সৎবলটো চাব। গতিকে এই সকলোবোৰ কথা চাই পেলাইহে পত্ৰিকা এখনত ৰিমেডি দিব। আৰু উপৰি এটা কথা আপোনালোকে সদায় চাব, পুষ্কৰ নৱমাঞ্চটো বিচাৰ কৰি পেলাই পুষ্কৰ নৱমাঞ্চত যদি কিবা গ্ৰহ পৰিছে সেই গ্ৰহটো উলিয়াই দিব, কাৰণ সেই পুষ্কৰ নৱমাঞ্চত পৰা গ্ৰহটোৱে সদায় ভাল ৰিজাল্ট দিয়ে। 2 নম্বৰ কথা, বাধক গ্ৰহ বাধিকাকৰ্তৃক গ্ৰহ উলিয়াব। বাধিকাকৰ্তৃক গ্ৰহ উলিয়াই দিবই, কাৰণ বাধিকাকৰ্তৃক গ্ৰহবিলাকে যিমান ভাল কণ্ডিশ্যনত থাকিলেও ভাল ৰিজাল্ট নিদিয়ে। গতিকে এই কথাবোৰ আপোনালোকে চাই পেলাইহে ৰিমেডি দিব। সাধাৰণতে মই আমাৰ এষ্ট্ৰলজাৰখিনিক কেনেকুৱা ভিত্তিত ক'ব নোৱাৰোঁ, হাত চাই পেলাই অকাৰক গ্ৰহ, মাৰক গ্ৰহ, সকলোৰে গ্ৰহ দি দিব, ৰিমেডি দি দিব, মানে দান দিবলৈ দিব। আপোনাৰ লগ্নপতিৰ দান দিবলৈ দিব,
ভাগ্য প্ৰতিদান দিবলৈ দিব। গতিকে ভাগ্য আপোনাৰ মান বাঢ়িব বিচাৰিছে নে কমাব বিচাৰিছে, সেই কথাখিনি আপোনালোকে চাব। অদ্ভুত কিছুমান ৰেমেডি নিদিব। মানুহ এজনে আপোনাৰ ওচৰলৈ যেতিয়া আহে বহুত আশা লৈ আহে, গতিকে আপোনালোকৰ নিচিনা ৰেমেডি দিয়াৰ কাৰণে সকলো এষ্ট্ৰলজাৰ বদনামত পৰে। গতিকে মই আপোনালোকক হাতযোৰ কৰি পেলাই প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে যি নিয়মতে দিয়ক, যিটো জ্যোতিষশাস্ত্ৰৰ প্ৰাচীন নিয়ম, যিটো নিয়মত চলি আছে, সেই উপায়খিনি, সেই যিখিনি মানদণ্ড আছে, সেই মানদণ্ডখিনি মতেহে আপুনি দিব, নহ'লেবা আপোনালোকৰ পাপ লাগিব, গম পাইছে? গতিকে তাৰ পাপৰ ভাৰ ল'বলৈ আপোনালোকে সাজু হৈ থাকিব লাগিব। অদ্ভুত কিছুমান ৰেমেডি নিদিব। আপোনালোকে যিবোৰ ডিভিজনেল চাৰ্ট, দৰকাৰ হ'লে ডিভিজনেল চাৰ্টবোৰ ষ্টাডি কৰিব। ডিভিজনেল চাৰ্ট যিবোৰ ধৰক আপোনাৰ কৰ্ম ব্যৱসায়ৰ কাৰণে আহিছে, আপুনি সেইখিনি চোৱাৰ উপৰিও সপ্তম স্থান, দশম স্থান, কৰণ, আপোনাৰ সেইখিনি দিকবলি, তাৰপিছত অষ্টক বৰ্গ, সেইখিনি চোৱাৰ উপৰিও আপুনি দশমাজ পত্ৰিকা আপুনি বিশ্লেষণ কৰিব। গতিকে আপোনালোকে অদ্ভুত ধৰণৰ কাম কিছুমান নকৰিব, যিখিনি কামে জ্যোতিষ এজনক বদনামী কৰে। মই বেছি নকওঁ, মই সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে এষ্ট্ৰলজাৰ এজনৰ ওচৰলৈ গ'লে আপোনালোকে টুটকা নল'ব, গম পাইছে? গতিকে অদ্ভুত কিবা এটা কৈ দিব, আপুনি আমুক হ'ব, তামুক হ'ব, আপোনালোকে এইটো কৰক, এমাহ কৰক, তাৰপিছত ক'ব আমুকৰ মূৰ চলা, আমুকক আঙুঠি পিন্ধক। পুৰণি দিনত আঙুঠিৰ উপায়েই নাছিলে, সেইটো বহুত পিছত অহা উপায়। মই আঙুঠি পিন্ধিলে ভাল ফল নাপায় বুলি নকওঁ, কিন্তু আঙুঠিটো লৈ ব্যৱসায়ো হ'ব নালাগে, সেইটো আপোনালোকে মন কৰিব। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আগলৈ ঠেলি দিব।